9 নম্বৰ অংকটো হৈছে ঊৰ্ধ্বক্ৰমত থকা তিনিটা ক্ৰমিক অখণ্ড সংখ্যা ক্ৰমে 2, 3 আৰু 4 পূৰণ কৰি পোৱা সংখ্যাকেইটাৰ যোগফল কিমান 119। এতিয়া সংখ্যাকেইটা উলিওৱা। এতিয়া আমি অংকটো কৰিম। ঊৰ্ধ্বক্ৰমত থকা তিনিটা ক্ৰমিক সংখ্যা ক্ৰমে এটা ধৰিলো x আৰু এটা ধৰিলো x+1 আৰু x+2। ইয়াত থেকে লিখে থাকে প্ৰশ্ন মতে ইয়াত কুৱেশ্যনত দিয়া আছে যে এই ক্ৰমিক সংখ্যা ক্ৰমে 2, 3 আৰু 4 পূৰণ কৰি পোৱা সংখ্যাকেইটাৰ যোগফল কিমান 119। এতিয়া ইয়াত ইয়াতে প্ৰশ্ন মতে এতিয়া যিকেইটা ক্ৰমিক সংখ্যা ধৰা হৈছে এই ক্ৰমিক সংখ্যাকেইটাক 2, 3 আৰু 4 পূৰণ কৰিম আমি। এইটোক 2 পূৰণ কৰিম 2x প্লাছ যোগফল বুলি কৈছে ক্ৰমিক সংখ্যাকেইটাক 2, 3 আৰু 4 পূৰণ কৰি কি কৰিব লাগিব তাৰ যোগফলটো কিমান 119। সেইকাৰণে প্লাছ চিন দিব লাগিব ইয়াত। তাৰপিছতটো পিছৰটোত আমি 3 পূৰণ কৰিম 3 × x+1 প্লাছ এইটো কৰিব লাগিব 4 পূৰণ 4 × x+2 ইকুৱেল হয় 119 119। এতিয়া আমি সমীকৰণটো সমাধান কৰিম। 2x প্লাছ 3 এইটো ব্ৰেকেট উঠাই দিলে কি হ'ব 3x প্লাছ 3 × 3 প্লাছ এইটো হ'ব 4x প্লাছ 4 × 8 ইকুৱেল 119। নেক্সট লাইনটো হ'ব না আমি এক্সখিনি যোগ কৰি দিওঁ। 2x প্লাছ 3x প্লাছ 4x কিমান হ'ল 5x প্লাছ 4x কিমান হ'ল 9x আৰু ইয়াত 3 প্লাছ 8 কিমান হ'ল 11 ইকুৱেল 119 119। নেক্সট 9x ইকুৱেল 119 মাইনাছ 11 লিখে 9x ইকুৱেল 119ৰ পৰা 11 গুচি গ'ল কিমান হ'ব 9ৰ পৰা 1 গ'ল কিমান থাকিল 8 1ৰ পৰা 1 গ'ল 0 108 এইটো থাকিল। নেক্সট x ইকুৱেল 108 এই 9 যিটো পূৰণ আছে তলত আহি যাব 9 হৰণ কৰিলে এবাৰ 9 × 9 10 পৰা 9 বিয়োগ কৰিলে কিমান থাকে 1 8 নামি 18 হ'ব 9 × 18 গতিকে আমি xৰ মানটো কিমান পাইছোঁ 12। তাৰপিছত ইয়াত ওলাব দিছে সংখ্যাকেইটা ওলাব দিছে এতিয়া এটা সংখ্যা আমি পাই গ'লোঁ কিমান x এতিয়া তলত লিখি দিয়া এতিয়া সংখ্যাকেইটা আমি ইয়াত লিখি দিওঁ হ'ব কি কি হ'ব প্ৰথমটো x তাৰমানে কিমান 12 আমি লিখিলোঁ 12 পিছৰটো কি হ'ব x+1 তাৰমানে কিমান হ'ব 12 + 1
ইকুৱেল টু কিমান হ'ব 12 প্লাছ 4 মানে কিমান 13 ইয়াত আৰু লিখি দিয়া পিছৰটো কিমান 12 প্লাছ 2 ইকুৱেল কিমান 14 এই তিনিটা এনচাৰ অৰ্থাৎ কেইটা আমি কি পাইছোঁ 12 13 আৰু 14 ইয়াত এনচাৰ লিখি দিব পাৰা ইয়াত এনচাৰ লিখি দিব পাৰা 12 13 14 ইয়াত আমি 10 নম্বৰ অংকটো কৰিম 20 বছৰৰ পাছত স্মিতাৰ বয়স বৰ্তমান বয়সৰ 5 গুণতকৈ 4 বছৰ কম হ'ব স্মিতাৰ বয়স বৰ্তমান বয়স কিমান ধৰা হ'ল স্মিতাৰ বয়স x এটা 20 বছৰৰ পাছত স্মিতাৰ বয়স কিমান হ'ব এইটো আমি ওলাই ল'ম গতিকে অস্মিতা শইকীয়া 20 বছৰৰ পাছত স্মিতাৰ বয়স ইকুৱেল 20 বছৰ পিছত বুলি ক'লে কি হ'ব এক্সৰ লগত কি হ'ব এই 20টো কি হ'ব প্লাছ হৈ যাব এক্স প্লাছ 20 ব্ৰেকেট দি পেলাই বছৰ লিখিব পাৰা 20 বছৰ এক্স প্লাছ 20 আৰু আগত বুলি ক'লে কি হ'লে হয় মাইনাছ এনেকৈ লিখা থাকে প্ৰশ্ন মতে কৈছে 20 বছৰৰ পাছত স্মিতাৰ বয়স 20 বছৰৰ পাছত স্মিতাৰ বয়স কিমান এক্স প্লাছ 20 লিখিলোঁ আমি বৰ্তমান বয়সৰ 5 গুণতকৈ বৰ্তমান বয়স কিমান এক্স 5 গুণ বুলি কৈছে কি হ'ব 5x 5 গুণতকৈ 4 বছৰ কম -4 এতিয়া আমি সমীকৰণটো সমাধান কৰিম একেবাৰে ইজি এটা অংক ইয়াত x আছে এইটো প্লাছ 5x ইফালে কি হ'ব -5x ইকুৱেল ইফালে কি আছে -4 যিটো -4 হ'ব এটা প্লাছ 20 ইফালে গ'লে কি হ'ব -20 x মাইনাছ কি আছে 5x x মাইনাছ 5x কি হ'ব এইটো -4x কাৰণ ডাঙৰ সংখ্যাৰ আগত কি চিন আছে মাইনাছ 5ৰ পৰা 1 গুচি গ'ল কিমান থাকিব 4 ডাঙৰ সংখ্যাৰ আগত কি আছে মাইনাছ ইকুৱেল -4 -20 কিমান -24 এটা -2 ফালে আছে -2 উঠাই দিব পাৰা 4x ইকুৱেল টু 20 লিখি 24 বা x ইকুৱেল 24 ডিভাইডেড বাই 4 আমি এইটো লাইনৰ পৰা ডাইৰেক্ট এইটো লাইন লিখিব পাৰোঁ মাইনাছ মাইনাছ কাটি পেলাই x ইকুৱেল টু কিমান হৈছে 4 কিমান 6 xৰ মানটো কিমান 6 ওলাইছে গতিকে এতেকে আমাক কি ওলাব দিছিল স্মিতাৰ বৰ্তমান বয়স গতিকে স্মিতাৰ বৰ্তমান বয়স কিমান হ'ব 6 বছৰ গতিকে বছৰ কেঞ্চাৰ এইটো ছাত্ৰ ছাত্ৰীসকল তোমালোকে মোৰ যি চেনেল আছে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যদি ছাবস্ক্ৰাইব কৰা তেতিয়াহ'লে মই যিবিলাক নতুন নতুন ভিডিঅ' দিম তোমালোকে লগে লগে পাই যাবা গতিকে আজি মই মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ ধন্যবাদ